নমস্কাৰ, মোৰ নাম আৰণ্য কোঁৱৰ। মই ধেমাজি বিবেকানন্দ কেন্দ্ৰীয় মইনা পাৰিজাতৰ এটি মইনা। আজি বক্তৃতাৰ বিষয় হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। এইজনা মহান ব্যক্তিৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী বংগদেশৰ ঢাকাত। তেখেতৰ পিতৃ আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃ গেথি ৰাভা। তেখেতে বংগদেশত প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল যদিও তেজপুৰৰ পৰাহে এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈছিল। কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা প্ৰদৰ্শন কৰা নটৰাজ নৃত্যত কলাগুৰু উপাধি লাভ কৰে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এই উপাধি প্ৰদান কৰে। তেখেতৰ জন্মদিনটোত ভাৰত চৰকাৰে ডাক টিকটৰ উন্মোচন কৰিছিল। তেখেত অসমীয়া সংস্কৃতিৰ পূজাৰী আৰু বিপ্লৱী শিল্পী আছিল। কৃষকসকলৰ প্ৰতি তেওঁৰ এটি প্ৰসিদ্ধ শ্লোগান আছিল যে হাল যাৰ মাটি তাৰ, অৰ্থাৎ যিসকলে খেতি কৰে তেওঁলোকে মাটিৰ অধিকাৰী হয়। অসমীয়া সাহিত্য সংস্কৃতিত গদ্য পদ্য গীত সকলোলৈ বহু বৰঙণিৰে সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। এইজনা মহান পুৰুষে ৰচনা কৰা গীতসমূহক ৰাভা সংগীত নামেৰে জনা যায়। ব্ৰিটিছৰ পৰা পোৱা 2500 বিঘা মাটি তেওঁ কৃষকসকলক দান দিছিল। ৰাভাদেৱে অসমীয়া কৃষ্টি সংস্কৃতিৰ সুৰক্ষাৰ কবচ সোজা গাঁৱলীয়া মানুহৰ হাতত আছে বুলি উপলব্ধি কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাদেৱে সৰুৰ পৰাই খেলা-ধূলা, গান বাজনা, ছবি অঁকা আদি কামবোৰ কৰি বৰ ভাল পাইছিল। তেখেতে সকলো ধৰণৰ বাদ্যযন্ত্ৰ বজাব জানিছিল। তেখেত চিৰাজ, এৰাবাটৰ সুৰ আদি বহুতো নাটকত অভিনয়ো কৰিছিল। এইগৰাকী মহান ব্যক্তিৰ কথা কৈ শেষ কৰিব নোৱাৰি। অসমৰ বিপ্লৱী গণশিল্পীগৰাকীৰ 1969 চনৰ 20 জুনত মৃত্যু হয়। সদৌ শেষত তেখেতৰ এফাকি কবিতাৰে মোৰ বক্তৃতা সামৰিব বিচাৰিছো। ভাং 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 লোহাৰ শিকলি ভাং, চিং 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 দাখৰ বান্ধন চিং, খোল 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 কাৰাৰ ফাটক খোল, ভাং ভাং দুৱাৰৰ ডাং, শুন সৌৱা শুন শুন ঘেৰিছে ৰণ বিখান, মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিচান, ৰক্তেৰে ৰঞ্জিত সুৰুজ উদীয়মান, শুন মুক্তিৰ তুৰ্যৰ আহ্বান, হালোৱা সজোৱা হেৰৌ মজদুৰ কিষাণ, মুক্তিমান মুক্তিমান মুক্তিমান। ধন্যবাদ।